नमस्ते दोस्तों, मोजो न्यूज की तरफ से मैं ऋषु कलंत्री। कल तिनसुकिया में मटक छात्र संस्था द्वारा मियाँ खिदाव अभियान के दौरान हम एक महिला से टकराए। जब हमने उस महिला से असम के मुख्यमंत्री का नाम जानना चाहा तो उन्होंने बांग्लादेश की पूर्व प्रधानमंत्री हसीना शेख के नाम का उल्लेख किया। क्या ये महिला असमिया नागरिक हो सकती है, भारतीय नागरिक हो सकती है? चलिए सुनते हैं उनसे हुई बातचीत। আপুনি ইয়াত কিমান মাহ আগত আহিছে? 4 মাহ হৈছে। আপোনাৰ স্বামী ক'ত আছে? হা? কি? মৰি গৈছে। অলপ জোৰকে কওক। আৰু আপোনাৰ ঘৰ ক'ত আছে? অৰিজিনেলি ক'ৰ পৰা? নগাঁও। আপুনি অসমৰ মুখ্যমন্ত্ৰীৰ নাম নেজানে? কি নাম ক'লে আপুনি একবাৰ আকৌ কওকচোন। অলপ জোৰকে কওক। হাসিনা বেগম কোন আছে? অসমৰ মুখ্যমন্ত্ৰী ক'ত? মহিলাবাৰী ক'ত? নগাঁও। আচ্ছা, এই কিমান বছৰৰ পৰা আছে ইয়াত? 4 মাহ হ'লে। 4 মাহ হ'ল। কোনে আনিছিলে আপোনাক? মই এতিয়া কাজ কৰিবলৈ আহিছোঁ। কোনে আনিছিলে? কোনে? মই এতিয়া বন্ধু আছিল যে সেই বন্ধু। কি নাম? আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড কি আছে উলিয়াই দিয়ক। দলিল। বৰ্তমান ক'ত আছে তেওঁ? ক'ত আছে? আছে ক'ত? আচ্ছা, এটা কথা কওকচোন, আপোনাৰ জন্ম অসমতে? আপোনাৰ জন্ম ক'ত? অসমতে জন্ম? তো অসমৰ মুখ্যমন্ত্ৰীৰ নামটো জানে নেকি? অসমৰ মুখ্যমন্ত্ৰী জানে নাম? আপুনি পঢ়া শুনা কৰিছে নাই? নাই কৰা। মুখ্যমন্ত্ৰী নাম এবাৰ কৈছিলি, কি নাম আছিলে? আমি পাহৰি গ'লো। কচোন কি নাম আছিলে? কি আছিলে? কৈ দিয়ক। হে? শুদ্ধ একদম এক নম্বৰ শুদ্ধ। কি নাম আছিলে? হাসিনা বেগম। মুখ্যমন্ত্ৰী আমাৰ হাসিনা বেগম। মামাৰ কাৰণে ভাল নিউজ কৈছে আকৌ। মামাৰ কাৰণে ভাল নিউজ কৈছে।